পুনৰ স্বাগতম জনাইছো আৰু বেছি পলম নকৰাকৈ মঞ্চলৈ আমন্ত্ৰণ জনাইছো লখিমপুৰৰ বোৱাৰী টবি খঙিয়া বৰা। নাহৰ ফুলৰ গোন্ধে পাই মোৰে গাত ততে নাই উজুতিত ভাঙি যাওঁ যতৰ। নাম ডাঙৰ পাৰৰে ধমাই বৰহতা ভৈ বিৰিনা চতৰ ছদিন গলে ধমাই উৰেহাই উৰি চিৰিঙা ঐ বজাই দিয়া গগনা গগনাৰে অমিয়া গগনাৰে অমিয়া মা। আছিলো চিৰিলো ইতলৈ চিৰিলো ইতলৈ চাই চিৰিলো ইততে হুহুৰি শুনিলো হুহুৰি শুনিলো চে নাই নাৱে মেলি চে নাই নাৱে মেলি যা। চিৰিপ চিৰিপ কৰি কাপোৰ ধুই আছিলা কাপোৰ ধুই আছিলা মাহাৰাই বৈ আছিলে মাহাৰাই বৈ আছিলে তাৰ পদূলিৰ মূৰতে টিলিঙা মই বজালো হুহুৰি মই মাৰিলো ওলাই আহি নিদিলা ওলাই আহি নিদিলা ওলাই আহি নিদিলা মা।
Adliye mohela nidole mon mohela nidole mon puari pa keninu gol maki jodi banthute mon na gol jodi sigile mon mohebo nodiya hol টবি নমস্কাৰ তোমাক কংস বুলিয়ে কওঁ নে দুৰ্যোধন বুলিয়ে কওঁ কি বুলি কওঁ বাৰু জানো পাই কি বুলি কয় মোৰ খুব ভাল লাগিছে চতুৰ্থ পৰ্যায় তুমি ইমান ধুনীয়াকৈ নাচিছা মোৰ খুব ভাল লাগিছে হয়নে মোৰতো সদায় ভালেই লাগে তাকে মোৰ বেয়া কাকো নালাগে সেইটোৱে কিন্তু সঁচাকৈ ভাল হৈছে কেনেকুৱা লাগিছে কেনে অনুভৱ ভাল যিমান লাগিছে ভয় তাতকৈ বেছি লাগিছে সেইটোতো লাগিবই লাগিব সেইটোতো হয় নহয় জানো তাকে আজি তেনেকৈ নাচিছানে মহাৰণৰ নিচিনাকৈ যা যোগাৰ কৰি আহিছোঁ তেনেকৈ নাচিম বুলি মাতটো অকণ ভাগি আছে যে সেইকাৰণে অকণমান ভয়ো লাগি আছিলে ঠিকে আছে তেতিয়া বেছি ভয় কৰিব নালাগে আমি বিচাৰকৰ কাষলৈ যাওঁ নহয় জানো ঠিক আছে দীপজ্যোতি দা কি ক'ব আমাৰ কংসৰ কথা এই শ্ৰেষ্ঠ 10 গৰাকীৰ ভিতৰত নিজৰ নামটো হয় শুনা পাই কেনেকুৱা লাগিলে শুনা পাই বহুত বেছি ভাল লাগিছে এনেকুৱা লাগিছে যে সৰুৰ পৰা বিহু নাচি থকা কিবা এটা সাৰ্থক হৈছে এনেকুৱা অনুভৱ হৈছে অভিনন্দন আৰু শুভেচ্ছা জনাইছোঁ বহুত বহুত ধন্যবাদ ছাৰ আৰু এই শ্ৰেষ্ঠতা এই 10 গৰাকীৰ মাজত যে আপুনি শ্ৰেষ্ঠ 10 গৰাকীৰ মাজত আহিলে হয় এইটো প্ৰতিপন্ন অকল এই মঞ্চখনতেই কৰি গ'লে নহ'ব কিন্তু হয় 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 অসমৰ সমাজ জীৱনত আপুনি ইয়াৰ দায়িত্ব একদম বিৰাট ভালকৈ পালন কৰিব লাগিব ন আমাৰ স্বাভিমান আমাৰ পৰিচয় বিহু আৰু এই বিহুৰ বহনকাৰী আমি এজন সৈনিক হয় গতিকে আপুনি স্বীকৃতি পাইছে মঞ্চখনত গতিকে সেইটো আপুনি বহন কৰিব লাগিব আমাৰ বিহুক বহুত দূৰ আগুৱাই লৈ যাব লাগিব আপোনালোকৰ দায়িত্ব বাঢ়িলে আপোনাৰ জয়যাত্ৰা অব্যাহত থাকক জীৱন যুদ্ধত আগবাঢ়ি গৈ থাকক আমাৰ শুভেচ্ছা সদায় থাকিলে কিন্তু অকণমান আপোনাৰ পৰা কিবা এটা মই জানিব বিচাৰিছোঁ নম্বৰ নাই দেই নম্বৰ নিদিওঁ নাকাটো মাত্ৰ অকণমান আপোনাৰ পৰা জানিবহে বিচাৰিছোঁ কথা এটা শব্দ এটা এই পূৰবীবাই অলপ আগতে কোৱাৰ দৰে ময়ো এটা শব্দ ক'ম বিহুৰ লগত জড়িত এই শব্দটোক লৈ পেলাই আপুনি এফাকি ধুনীয়া যোজনা গাই দিয়ক মোৰ একদম 100% বিশ্বাস আছে আপুনি পাৰিবই যিহেতু আপুনি ইমান জাতীয় সংস্কৃতিৰ লগত জড়িত এগৰাকী শিল্পী গতিকে শব্দটো হ'ল নাকতি নাকতি বুজি পাইছেনে পেপাৰ হেৰি একদম নহয় নাকতি হ'ল ঢোলৰ লগত ঢোলৰ নাকতি ঢোলৰ মাৰিডালৰ আগফালে অকণমান গোটা নিচিনা থাকে ন ঢোলৰ মাৰিডালত আমি নাকতি বুলি কওঁ সেই নাকতি শব্দটো ব্যৱহাৰ কৰি পেলাই আপুনি যোজনা এফাকি গাই দিয়কচোন চেষ্টা কৰিছোঁ দেই ভুল হ'লে ক্ষমা কৰি দিব এই ঢোলে ভালে কৰি বাবি ঐ ঢুলিয়া ও ঢোলে ভালে কৰি বাবি এ ঢোলৰে চেওঁতে নাকতি ছিগিলে ঐ ঘৰলৈ
পাবি সুন্দৰ 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 ধন্যবাদ ছাৰ ভাল লাগিলে এনে আপোনাৰ বিহুৰ মঞ্চত পৰিৱেশন বা বিহু পৰিৱেশনৰ সময়ত কেতিয়াবা আপোনাৰ ঢুলীয়াৰ এনেকৈ নাকতি ছিঙিছে নেকি ঢোলৰ আপোনাৰ নাচৰ প্ৰকোপত ছিঙিছে নেকি ঢোলৰ নাকতি ছিগা নাই কিন্তু বৰতি পৰি হৈ পৰিছিলে ভৰিতে ধমৰকে মনত আছে আৰু সেইডাল ছিগি পেলানি হৈ পৰিছিলে মানে কিবা নে কাঠিটো খুলকি গৈছিলে এনেকুৱা কিবা এটা হৈছিলে কেতিয়াবা এনেকুৱা দুৰ্ঘটনা হয় বাৰু শুভেচ্ছা জ্ঞাপন কৰিছোঁ ধন্যবাদ ছাৰ আমি পৰৱৰ্তী সময়ত আকৌ আপোনাক লগ পাম বুলি আশা ৰাখিলোঁ বহুত বহুত ধন্যবাদ ধন্যবাদ NB নিউজ সহজ সৰল ভাষাত নৱভাৰতৰ কথা